শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মই তোমাৰ বিয়াখনলৈ বহুত আশা কৰিছিলোঁ ভাবিছিলোঁ মোৰ অসুখটো ভাল হ'লে তোমাৰ বিয়াখনত আমি বহুত ফূৰ্তি কৰিম কিন্তু তুমিতো মনে মনে বিয়া হৈ গ'লা হস্পিটেলত বমৰ চিকিৎসাৰ বাবে বহু টকাৰ প্ৰয়োজন হৈছে তোমাৰ হাতত কেনেবাকৈ টকা কেইটামান আছে নেকি তই মানে অনুভূতি আনিবলৈ ঘৰলৈ যাবি বাহিৰে বাহিৰে তালৈকে যাম তোৰ কথাবোৰ শুনি ভালেই লাগিছে অনুভূতিৰ ঘৰখনে যে তোক সহজভাৱে আদৰি ল'লে আৰু চাবি 2 দিনৰ ভিতৰতে তোৰ দেউতায়ো কথাবোৰ সহজভাৱে ল'ব এতিয়া দেখিছোঁ তোৰ সকলো ফালৰ পৰা একেবাৰে জয় জয় মই আৰু মোৰ বাৰু জীৱনটো কেনেবাকৈ গতি লাগিল তোৰ কি হ'ব মোৰ আকৌ কি হ'বলৈ আছে বিয়া কেতিয়া পাতিবি তোৰতো বয়স বাঢ়ি গৈ আছে সময় থাকোঁতেই কিবা এটা কৰ আৰু যদি ভিতৰি ভিতৰি কাৰোবাক পচন্দ কৰিছ মোক খোলাখুলিকৈ কৈ দে এই চা মই হ'লো বৰলা মানুহ আমাৰ এনেকেই ভাল মানে য'তে ৰাতি ততে কাটি কিন্তু এবাৰ কলৰ তলত গা ধুব তয়ো লাগিব সাজু হৈ ল কি কথাবোৰ কৈ আছ বাৰু দে মই গৈ থাকোঁ ঐ ৰচোন তই কালি ইমান ৰাতি ক'লৈ ওলাই গৈছিলি ভাড়া এটা আহিছে ইমাৰ্জেঞ্চি তাত যাবলগীয়া হ'ল সঁচাকৈ কৈছনে মই তোক আকৌ মিছা কেলে ক'ম কেনেবাকৈ তই গাড়ীখন লৈ মুন্নাৰ ভাড়া মৰা নাইতো তুমি মোক বেয়া নাপাবা দেউতা মই তোমাক জ্বলাই দিছিলোঁ তুমি বহুত দুখ পাইছিলা ন কি পাক চক্ৰত সোমালো মই সমস্যাৰে এতিয়া বাট নেদেখা হৈছো মোৰ বাবে ঘৰখন শেষ হৈ গৈছে সিমান বিপদতো মই ঘৰখনৰ বাবে একো এটা কৰিব পৰা নাই জীউৰ অৱস্থাই চামনে এতিয়া ফমৰ অৱস্থাই চাম কি উপায়ে ঘৰখনৰ সমস্যাবোৰ আঁতৰ কৰিম মই উভতি অহাৰ পৰা কাৰো একো উপকাৰ হোৱা নাই তাতকে মই মৰি যোৱাই ভাল আছিল মই বাৰু সঁচাকৈ চকুৰে নেদেখা হ'ল নেকি এতিয়া যদি পুলিচে চোন মোক ধৰি লৈ যাব মোৰ
কথাবোৰ কেনেবাকৈ জানিলে মইচোন জেললৈ যাব লাগিব মোৰ এইটো অৱস্থাত মই কেনেকৈ জেললৈ যাম আহিবলগীয়া সন্তানটোৰ ভৱিষ্যত কি হ'ব এজনীয়েতো মোক সন্দেহ কৰিছে কেনেবাকৈ যদি ঘৰখনৰ সকলোৱে এই কথাৰ কাৰণে মোকে জগৰীয়া কৰে নাই নাই মই সাহসেৰে থাকিব লাগিব মই ভয়ত থকা দেখিলে সকলোৱে মোক ধৰা পেলাব অনুভূতি তুমি অলপ বেছি চিন্তা কৰিছা চাবা পমৰ ভাল হ'ব তাৰ কষ্টখিনি মোৰ সহ্য হোৱা নাই ভগৱান ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে এতিয়া তাৰ জীৱনটো কি হ'ব তাক লৈ সকলোৰে কিমান সপোন আছিল সকলো দেখোন চাৰখাৰ হৈ যাব তুমি যদি পমক এবাৰ চাব বিচাৰিছা তেনেহ'লে ব'লা এবাৰ হস্পিটেললৈ যাওঁ নাই এতিয়া নালাগে দিয়ক কিয় দেউতা আৰু মায়ে এতিয়া হস্পিটেল যাবলৈ মানা কৰিছে বেলেগ এদিন যাম দিয়ক ঘৰত চাগে দেউতা আৰু বিন্দুৱে আমাৰ বাবে ৰৈ আছে ঠিক আছে ব'লা দীঘলীয়া সময় চিকিৎসা কৰিব লাগিব ভাগ্য ভাল থাকিলে তাৰ চকুহাললৈ দৃষ্টিশক্তি ঘূৰি আহিব পাৰে তাৰমানে পমৰ চকুহাল ঠিক নহ'বও পাৰে নেকি কি কৈছে আপুনি এইবোৰ হয়তো বুলি কিয় কৈছে মই মোৰ ল'ৰাটোক এনেকুৱা অৱস্থাত চাই থাকিব নোৱাৰো সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মনিষা মই পে'মেণ্টবোৰ কৰি দিলোঁ টকা ক'ত পালে আপুনি ক'ৰ পৰা পালোঁ কেনেকৈ পালোঁ সেইবোৰ সুধিব নালাগে এতিয়া মাত্ৰ সোনকালে ইয়াৰ পৰা ৰিলিজ হৈ যাব লাগে ডক্টৰে কি ক'লে কাইলৈ পৰহিলৈ আমি পমক লৈ যাব পাৰিম কিন্তু পমৰ চকুহাল কিন্তু একো দেখা পোৱা নাই ডাক্তৰে কৈছে ভালদৰে চিকিৎসা কৰিলে হয়তো পমৰ চকুহাললৈ হয়তো বুলি ক'লে যে দীঘলীয়া সময় চিকিৎসা কৰিব লাগিব
ভাগ্য ভাল থাকিলে তাৰ চকুহাললৈ দৃষ্টিশক্তি ঘূৰি আহিব পাৰে। তাৰমানে পমৰ চকুহাল ঠিক নহ'বও পাৰে নেকি? কি কৈছে আপুনি এইবোৰ? হয়তো বুলি কিয় কৈছে? মই মোৰ ল'ৰাটোক এনেকুৱা অৱস্থাত চাই থাকিব নোৱাৰো। আপুনি দেউতাক হৈ কিবা এটা কৰিব নোৱাৰে নেকি? কিয় আপুনি হাৰ মানিলে? মোক মোৰ ল'ৰাটোক সুস্থ অৱস্থাত লাগে। পম সুস্থ নোহোৱালৈকে মই ইয়াৰ পৰা নাযাওঁ। তুমি ধৈৰ্য ধৰাচোন। পমক আমি ইয়াত চিকিৎসা কৰিলে নহ'ব। পমক ভাল চকু ডাক্তৰৰ ওচৰলৈ নিব লাগিব, তেতিয়াহে ঠিক হ'ব। তুমি ধৈৰ্য ধৰা। ইমান সোনকালে আহিলি যে? ভালে হৈছে দে। ৰাতি অহাতকৈ সেইখন ঘৰত থাকিয়ে দিব লাগিছিল। আৰু শহুৰৰ ঘৰলৈ প্ৰথম গৈছ। শহুৰৰ ঘৰত চাগে আদৰ সাদৰ পাই নিজৰ ঘৰখনলৈ মনতেই পৰা নাছিল। পিছে কোনজনী মাৰৰ আশীৰ্বাদ লওঁতে ইমান দেৰি হ'ল? দেউতা, অনুভূতিৰ ঘৰত কিবা এটা সমস্যা হোৱাৰ বাবে দেৰি হৈছে। এতিয়া তই যি টি কথা আৰম্ভ নকৰিবি। তাইৰ মনটো এনেই বেয়া হৈ আছে। কালি পৰহি বিয়া পাতিছিলিহে, এতিয়া ঘনীৰ হৈ মাত মতা আৰম্ভ কৰিলি। ৰং সলাওঁতে বেছি পলম নালাগিল। দেউতা, তই কথাবোৰ আজিকালি এনেকৈ কিয় কৱ? কি হৈছে তোৰ? তোৰ মোৰ দুখবোৰ খুচৰি থকাৰ বাহিৰে বেলেগ কাম নাই আৰু। কথাবোৰ চিধাকৈ কোৱাত তোৰ কি আপত্তি আছে? কথাবোৰ মই চিধাকৈয়ে কওঁ। বেকা বেকিকৈ কোৱাৰ অভ্যাস মোৰ নাই। যি দেখিছো সেয়াই কৈছো। এইখন ঘৰত একেবাৰে থাকিয়েই ল, ভাল লাগিব। আন মানুহেও প্ৰশংসা কৰিব। মই বিয়াখন পাতিলো বুলি এনেকুৱা কি ভুল কৰিলো যে তই প্ৰতিটো সময়ত এনেকৈ অশান্তি কৰি আছ? ভুল ক'ত হ'ল? মই অশান্তিত থাকিলে তই কি ভাল পাওঁ নে মই বিয়া পতাটো এটা অপৰাধ? পেটুদা, আপুনি দেউতাক এনেকৈ কিয় কৈছে? ৰবা, তুমি মাজত কিয় সোমাইছা? আমাৰ মাজত সোমাবলৈ তুমি কোন? আৰু ক, তোৰ যি মন যায় তাকেই ক। বিয়া পাতিছিলিহে, এতিয়া মোৰ মুখে মুখে তৰ্ক কৰিব পৰা হৈ গলি। দেউতা! পেটুদা, আপুনি আহকচোন। এনেকৈ কোনোবাই দেউতাৰ লগত তৰ্ক কৰে নেকি? আহক, আপুনি আহক। এতিয়াই এই ব্যৱহাৰ আৰম্ভ কৰিছে। আগলৈ আৰু কি কি দেখিবলগীয়া হয় ভগৱানেহে জানে। তই আহিলি। ৰব, পমৰ গাত হাত নিদিব, নুচুব তাক। মনীষা, মা, তুমি বৰমাক তেনেকৈ কিয় কৈছা? তুমি মনে মনে থাকা পম। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। দীঘলীয়া সময় চিকিৎসা কৰিব লাগিব।
ভাগ্য ভাল থাকিলে তাৰ চকুফাললৈ দৃষ্টিশক্তি ঘূৰি আহিব পাৰে। পমক আমি ইয়াত চিকিৎসা কৰিলে নহ'ব। পমক ভাল চকু ডাক্তৰৰ ওচৰলৈ নিব লাগিব, তেতিয়াহে ঠিক হ'ব। চাবা দেই, লাহে লাহে। পম বৰমা, বৰমা, পম তই আহিলি। ৰ'ব, পমৰ গাত হাত নিদিব, নুচুব তাক। মনীষা, মা, তুমি বৰমাক তেনেকৈ কিয় কৈছা? তুমি মনে মনে থাকা পম। এইখন ঘৰৰ এতিয়া মোৰ কাৰো ওপৰতে বিশ্বাস নাই। ইয়াতে মোৰ ল'ৰাই নিজৰ চকু দুটা হেৰুৱাব লগা হ'ল। তাৰ বাবে তই আমাক কিয় জগৰীয়া কৰিছ? সেইটো এটা দুৰ্ঘটনা আছিল। যেতিয়া নিজৰ সন্তানৰ লগত এনেকুৱা কিবা দুৰ্ঘটনা ঘটিব, তেতিয়া বুজি পাব। আপোনাৰতো 3জনী ছোৱালী, কিন্তু মোৰ এটাই ল'ৰা, আৰু সিও আজি। মোৰ মনৰ অৱস্থাটো কেৱল মই বুজি পাওঁ, আপুনি এইবোৰ বুজি নাপাব। পমক অকলে থাকিবলৈ দিয়ক। তাক এতিয়া আন কাৰো মৰম আৰু সহানুভূতিৰ দৰকাৰ নাই। তাৰ বাবে মোৰ মৰমেই যথেষ্ট। ব'লা পম, চাবা দেই। এইফালে লাহেকে যোৱা। নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা।